আপোনালোকৰ যোগেদি জিলাবাসীলৈ আহ্বান জনাম যে লাইফলাইন হস্পিটাল আপোনালোকৰ সেৱাৰ কাৰণে ৰখি আছে। আপোনালোকে বিনা দ্বিধাই ইয়ালৈ আহক। আমি যিমান পাৰোঁ কম খৰচত ভালতকৈ ভাল সেৱা দিয়াৰ কাৰণে চেষ্টা কৰিম। আজি আমাৰ হস্পিটেলত গলব্লাডাৰৰ অপাৰেশ্যন এটা হৈ গৈছে, লেপাৰস্কপিক চাৰ্জাৰী হৈ গৈছে, সফলতাৰে হৈছে। আৰু অলপ এজেড মানুহজনী, মোটামুটি ধৰক আপোনাৰ মোৰ দেন 65 হ'ব, তেখেতৰ বয়স হ'ব। একদম সফলতাৰে হৈছে। তেখেতে অলপ চিন্তা কৰিছিল যে প্ৰথমে কি হয় কি নহয়। আমি ক'লে বোলে চিন্তা কৰাৰ একো নাই, আপুনি নিশ্চিন্ত থাকক। আজি ৰাতি সুকলমে সেইটো সম্পন্ন হৈ গ'ল। মানুহজনী এতিয়া সুস্থ হৈ আছে। আমি আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেখেতক লগ ধৰিলোঁ, ফিডবেক ল'লোঁ। বিৰাট হাঁহি দিছে, বয়সীয়াল মানুহ। কৈছে বাবা বহুত ভাল পাইছোঁ, অলপ ভাল লাগি আছে। সৰু সুৰা পেনৰ কথা কৈছে। ঠিকে আছে বাৰু। তাৰপিছত আজি পুৱা দুটা হৈছে, আপোনাৰ কি কয় চিজাৰ হৈছে, সুকলমে হৈছে। ইতিমধ্যে আমাৰ 8-10টামান চিজাৰ হৈ গ'ল। নৰ্মেল ডেলিভাৰী বহুতকেইটা হৈছে। টুইন বাচ্চাৰো জন্ম হৈছে। বাচ্চা এটা 7মহীয়া টুইন জন্ম হ'ল। জন্ম হোৱাৰ পিছত আমাৰ ডক্টৰবোৰে বহুত কেয়াৰ লৈছে। আমাৰ চাইল্ড স্পেচিয়েলিষ্টজনে বহুত কেয়াৰ ল'লে। দেখা গ'ল যে বাচ্চাজনী, দুটা বাচ্চাই সুস্থ হৈ আল্লাহৰ ৰহমতত ঘৰলৈ গৈছে। তেখেতে বহুত ভাল পাইছে। তেখেত এক্সপেক্ট কৰা নাছিলে বাচ্চাটো যে মানে বাচি থাকিব, এইটো তেখেত এক্সপেক্টে কৰা নাছিল। ডক্টৰে অলপ ভয় পাইছিলে যে 7 মাহ হৈছে, দুটা বাচ্চা মানে মেচুৰেট হোৱা নাই। আল্লাহৰ ৰহমতত সুকলমে বাচ্চাকেইটা NICUত আছিলে। 4-5 দিনমান ৰখাৰ পিছত এতিয়া তেখেত ঘৰলৈ উভতি গ'ল। আমি জিলাবাসীলৈ আহ্বান জনাম যে আপোনালোকে বিনা দ্বিধাই লাইফলাইন হস্পিটেল হাটশিঙিমাৰীলৈ আহক। আমি যৎপৰোনাস্তি চেষ্টা কৰিম যে ভালতকৈ ভাল সেৱা দিয়াৰ কাৰণে চেষ্টা কৰিম। আজি কথাটো বাৰু কওঁ, দুটা চিজাৰ এখেতে চিভিলৰ পৰা তেখেতক ৰেফাৰ দিছে। ৰেফাৰ দিয়াৰ পিছত মোক ৰাতি 12:45 ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে দাদা বহুত অসুবিধা। কালি আহিল, দিনত এবাৰ আহিল। কৈছে দাদা মোৰ একদম পইচা নাই। কান্দি দিছে। কৈছে মোৰ মাক দেউতাও নাই, মই বহুত দুখীয়া মানুহ। পিছত তেখেতক মই ক'লোঁ যে ঠিক আছে ভাই, তোমাৰ পইচা যেতিয়া নাই, আমি যিমানখিনি পাৰোঁ, পইচাৰ কথা নাই, মানুহজন জীয়াই থাকিব লাগে, একদম হাঁহুতা তাৰমানে কৰি আছে। পিছত ক'লোঁ বোলে আপুনি চিন্তা কৰিব নালাগে, একো নাই, পইচা যদি নাই আমি যিমান পাৰোঁ অলপ সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। পিছত চিজাৰ হ'ল। এতিয়া মা বাচ্চা চব সুস্থ আছে। আপোনালোকৰ যোগেদি জিলাবাসীলৈ আহ্বান জনাম যে লাইফলাইন হস্পিটাল আপোনালোকৰ সেৱাৰ কাৰণে ৰখি আছে। আপোনালোকে বিনা দ্বিধাই ইয়ালৈ আহক। আমি যিমান পাৰোঁ কম খৰচত ভালতকৈ ভাল সেৱা দিয়াৰ কাৰণে চেষ্টা কৰিম। গলব্লাডাৰৰ অপাৰেশ্যন প্ৰথম হৈছে, বাদ বাকী ধৰক মাইনৰিটি কেইবাটাও হৈছে। অলৰেডি মাইনৰিটি কেইবাটাও হৈ গৈছে। গলব্লাডাৰ প্ৰথম হৈছে এইটো। বৰ্তমান আপোনাৰ হস্পিটেলত কি বিভাগৰ ডক্টৰ আছে? আমাৰ ইয়াত আপোনাৰ পাব, কি কয় চাৰ্জাৰী ডক্টৰটো আছেই আমাৰ, তেখেতে উইকলি আহি আছে। আৰু ধৰক কি কয় গাইনকলজিষ্ট আছে, মেডিচিনৰ ডক্টৰ আছে, আপোনাৰ কি কয় বাচ্চাৰ ডক্টৰ আছে, আৰু আপোনাৰ স্পেচিয়েলিষ্ট ডক্টৰ আহে। তেখেতে ধৰক উইকলি আহি আছে। বাদ বাকী মোটামুটি আছেই, বহুতকেইটা ডিপাৰ্টমেণ্ট সেৱা চলি আছে মোটামুটি। MD আছে, MD ডক্টৰ ইবনাজাৰ লতিফ আছে, তেখেতেও আছে, বঢ়িয়াকৈ সেৱা দি আছে তেখেতেও। ৰাইজলৈ আহ্বান, আপোনালোকে বিনা দ্বিধাই আহক। লাইফলাইন হস্পিটাল আপোনাৰে হস্পিটাল। আপোনাৰ সহযোগিতাৰ দৰকাৰ আছে। আমি চবেই মিলি, আমাৰ প্ৰান্তীয় এলেকা, আপোনাৰ চবেই জানে যে আমাৰ জিলাখন একেবাৰে প্ৰান্তীয় এলেকা, যোগাযোগৰ কাৰণে বহুত অসুবিধা। আমি যিমান পাৰোঁ কম খৰচত ভাল এটা সেৱা দিয়াৰ কাৰণে, আমি কাৰো লগত কম্পেয়াৰ কৰিবলৈ যোৱা নাই, কিন্তু মই এটা কথাত এচিউৰেঞ্চ দিব পাৰোঁ যে ভালতকৈ ভাল সেৱা আৰু কম পইচাত আমি দিম। পইচা মেটাৰ নহয়, পইচাটো চবেই ঘটে, বিভিন্ন লাইনত মানুহে ঘটে। আমি ইমান পইচা থকা মানুহ নহয়। আমি যে হস্পিটেল কৰিছোঁ, হয় 2 এজনৰ পইচা আছে, কিন্তু আমি এইখন জিলাত প্ৰথমে আমি এইখন বিজনেছ আৰম্ভ কৰিছিলোঁ। এটা মন আছিলে যে ভাল এটা সেৱা দিম। পইচা মেটাৰ নকৰে, পইচাটো আহিবই, কম বেছি আহিব, কিন্তু পইচাৰ কাৰণে লাগি থাকিলে এই জিলাখনৰ মানুহে কেনেকৈ ভালকৈ সেৱা পাব? যিহেতু আমাৰ জিলাখনত
আজিও ফুল ভিলেজত এখন হস্পিটেল নাই, চিভিলখনতো ধৰক ভালকৈ মানে কোনো সেৱা দি আছে তেখেতে, ন' ডাউট দি আছে, কিন্তু চব ডিপাৰ্টমেণ্টত দিব পৰা নাই আজিৰ দিনত। এটা চিজাৰৰ কাৰণে যদি গোৱালপাৰালৈ যাবলগীয়া হয়, কিমানখিনি খৰচ হয় চাওক আপুনি। এটা গাড়ী লৈ গ'লে এনেই 8,000 টকামান লাগি যায় গাড়ীতে। সেইকাৰণে আমি সব ধৰণৰ সেৱা দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। জিলাবাসীলৈ আকৌ আহ্বান জনাম, আপোনাৰ জিলা, আপোনাৰ হস্পিটেল, এখন লাইফলাইন হস্পিটেল মোৰ আৰু আমাৰ অ'নাৰসকলৰে নহয়, আপোনালোকৰো হস্পিটেল। আপোনালোকে বিনা দ্বিধাই আহক, ভালতকৈ ভাল সেৱা দিম। সবেই মিলি জিলাখনক উন্নতি কৰিব লাগে। আপোনালোকৰ সহযোগিতাৰ দৰকাৰ আছে। আপোনালোকে বিশ্বাসত লওক, লাইফলাইন হস্পিটেল হাতীচিঙিমাৰীক বিশ্বাসত লওক যে আপোনাৰ ভাল সেৱা দিব, পইচা কোনো মেটাৰ নকৰে। যদি কোনোবা দুখে আজি দুজনেই কান্দি দিছে, আপুনি ভাবিব নোৱাৰে, মইতো ফটো ৰাখিব লাগিছিল। কান্দি দিছে, এজনে কৈছে ভাই মোৰ একো নাই, মোৰ ভাই নাই, বাবা নাই, মা নাই। মই কৈছোঁ বাবা হ'ব, তুমি ইমান কান্দিব নালাগে, কৰি দিম আমি। তো আপোনালোকৰ যোগেদি জিলাবাসীৰ আশীৰ্বাদো বিচাৰিম, আল্লাহ পাকৰ দয়াত যাতে আমি ভাল কিবা এটা কৰিব পাৰোঁ। আজি মাল্টি স্পেচিয়েলিটি হস্পিটেল কৰিছোঁ। আগন্তুক দিনবোৰত ইয়াত নহওক কোনোবা এখন জেগাত ভাল এখন হস্পিটেল বনাম, লাইফলাইনৰ ফালৰ পৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ উন্নত কৰিম। যদি আপোনালোকে যদি সহযোগিতা কৰে, আপোনাৰ ঘৰৰ ল'ৰা, আপোনাৰ গাঁৱৰ মানুহে যদি কৰিছে, আপুনি বিশ্বাসত লওক যে আপোনাক ভালৰ পৰা ভাল সেৱাটো আমি দিবলৈ চেষ্টা কৰিম।